হেল্ল' ৰাইজ, কেনে খবৰ? লাষ্ট টাইম মই ভিডিঅ'টো বনালোঁ, তাত বুজাই দিলোঁ গোটেই বস্তুখিনি, কিন্তু মই প্ৰেক্টিকেলি দেখুৱাই দিয়া নহ'ল। চ' সেয়ে আজি ট্ৰেডিং ভিউত মই দেখাই দি আছোঁ কেনেদৰে আমি মাৰ্কেট ষ্ট্ৰাকচাৰ মেপিং কৰিব পাৰোঁ। ঠিক আছে, চ' আৰম্ভ কৰোঁ। আপোনালোকে টাইম ফ্ৰেম বৰ্তমান 5 মিনিটছে লৈ লওক। টাইম ফ্ৰেমত যিহেতু ক্লাছ আমি আৰম্ভ কৰা নাই, টাইম ফ্ৰেমটো বুজোৱা হোৱা নাই, সেয়ে মই বেলেগ টাইম ফ্ৰেমত নাযাওঁ। 5 মিনিট টাইম ফ্ৰেমটোৱে বৰ্তমান ঠিকেই আৰু বুজাই দিয়াৰ কাৰণে। বাকী টাইম ফ্ৰেমৰ ক্লাছত মই আৰু ভালকৈ বুজাই দিম। চ' ব'লক কণ্টিনিউ কৰোঁ। চ' আমি সিদিনা কি শিকিছিলোঁ? আমি সিদিনা শিকিছিলোঁ যে বুলিছ ষ্ট্ৰাকচাৰটো কি আছিল আমাৰ? ইম্পালচিভ, কাৰেক্টিভ, ইম্পালচিভ, হয় নহয়? এইটো আমাৰ ইম্পালচিভ, এইটো আমাৰ কাৰেক্টিভ, এইটো আমাৰ ইম্পালচিভ। বস্তুটো কি বুজে আচলতে? চ' আৰম্ভণিৰ পৰা এটা পাম্প ষ্টাৰ্ট হয় বায়াৰ্ছৰ। চ' তেওঁলোকে বঢ়িয়াকৈ বাই কৰোঁতে কৰোঁতে এটা নিৰ্দিষ্ট পইণ্টলৈকে যায়। যোৱাৰ পিছত কি হয়, বহুতে ইয়াত এণ্ট্ৰি কৰিব নাপায়, হয় নে নহয়? নোৱাৰে, কোনোবাৰ মিছ হয়, কোনোবাৰ কিবা হয়। ত' তেনেদৰে আৰু বা বহুতে ৱেইট কৰি থাকে ভাল এটা পইণ্টৰ কাৰণে। চ' এনেকুৱা এটা মুভমেণ্ট আহি যায়, বিশেষকৈ কাৰ কাৰণে? আমাৰ নৰ্মেল মানুহখিনি বা মানে আমি যিখিনি আমি ৰিটেইলাৰ আছোঁ আমাৰ কাৰণেও, প্লাছ যিবোৰ SMC আছে, স্মাৰ্ট মানে যিমান ডাঙৰ ইনভেষ্টৰ আছে তেওঁলোকৰ বাবেও মানে বেছিকৈ তেওঁলোকে কি কৰি দিয়ে, পাম্প কৰি দিয়ে, হয় নে নহয়? পাম্প কৰি দিয়াৰ লগে লগে আমাৰ ৰিটেইলৰ যিখিনি টকা থাকে আমিও এণ্ট্ৰি মাৰোঁ। বহুতে আমাৰ ইণ্ডিয়াত যিমান ট্ৰেডাৰ্ছ আছে তাৰে ধৰি লওক বেছিভাগেই আমাৰ এণ্ট্ৰি কৰি দিয়ে। চ' যাৰ ফলত কি হয়, মাৰ্কেটখন ওপৰলৈ যায়। ইম্পালচিভ ইয়াত যোনে এণ্ট্ৰি কৰিব নোৱাৰিল, মই ৰেড কালাৰে মাৰ্ক কৰি দিছোঁ, ইয়াত যোনে এণ্ট্ৰি কৰিব নোৱাৰিল তেওঁলোকে এটা পইণ্ট বিচাৰি থাকে, হয় নে নহয়? যে নেক্সট অলপ তলত আহিলে বাই কৰিম। আৰু যোনে ইয়াত এণ্ট্ৰি কৰিছে তেওঁলোকে কি কৰি থাকে যে এটা পইণ্টলৈ গ'লে আমি প্ৰফিট বুকিং ষ্টাৰ্ট কৰি দিব পাৰোঁ, হয় নে নহয়? আৰু যিমান আমাৰ ডাঙৰ ইনভেষ্টৰ আছে তেওঁলোকেও কি কৰে, এক্সিট কৰাৰ কাৰণে এটা চান্স বিচাৰি থাকে প্ৰফিট বুকিঙৰ কাৰণে। আৰু তেওঁলোকেতো ওলাব নোৱাৰে, হয় নে নহয়? ত' তেওঁলোকে অলপকৈ ওলাই থাকে। যেতিয়া মাৰ্কেটখন এনেদৰে ওপৰলৈকে যায়, ইম্পালচিভ মুভটো হয় প্ৰথমতে, তাৰপিছত বহুতে প্ৰফিট বুকিং ষ্টাৰ্ট কৰি দিয়ে, ডাঙৰ ইনভেষ্টৰবোৰেও প্ৰফিট বুকিং ষ্টাৰ্ট কৰি দিয়ে। এতিয়া তেওঁলোকে ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে মাৰ্কেট অলপ কাৰেকশ্যন হয়, মানে কি হয়, তলপিনে আহে। ইয়াক পুল বেক বুলিও কয়। কি কয়? পুল বেক বুলিও কয়, কাৰেকশ্যন বুলিও কয়, চুইং বুলিও কয়। এইবোৰ টাৰ্ম আৰু এটা আপোনালোকে যি কয়, অলপ তলপিনে যি আপোনালোকে ভাবে ক'লে হ'ল। জাষ্ট কামটো আমাৰ ভালকৈ চলিলে শব্দ মেটাৰ নকৰে, ঠিক আছে? চ' ইয়াক কাৰেকশ্যন বুলি কয়, মানে যাৰ ওলাব লগা থাকে ওলায় ইয়াত, হয়নে নহয়? আৰু যাৰ সোমাব লগা থাকে তেওঁলোকে মানে এটা নিৰ্দিষ্ট পইণ্টৰ পৰা সোমায়। আৰু সোমাটো আমি পিছত যাই আছোঁ। চ' আচলতে কাৰেকশ্যন বুলি কয় কিয়? যোনে মানে প্ৰফিট বুক ষ্টাৰ্ট কৰিব খোজে, প্ৰফিট বুক কৰিব খোজে, চ' তেওঁলোকে মানে ওলাব পাৰে আৰু। চ' তেওঁলোকে ওলাৰ পিছত এতিয়া কি হয়, বায়াৰ্ছ আৰু এক্টিভ হয়। মানে ইয়াত প্ৰফিট বুক কৰাৰ পিছত, এই এৰিয়াটোত প্ৰফিট বুক কৰাৰ পিছত মানে কি হয়, আৰু বায়াৰ্ছবোৰে এণ্ট্ৰি কৰে। চ' এণ্ট্ৰি কৰাৰ পিছত মানে ডাঙৰ ইনভেষ্টৰবোৰ এণ্ট্ৰি কৰে। তেওঁলোকে এণ্ট্ৰি কৰাৰ পিছত মাৰ্কেট মুভ কৰা ষ্টাৰ্ট কৰি দিয়ে ওপৰৰ পিনে। আৰু তেওঁলোকৰ সেই মানে ওপৰত যোৱা দেখি মানে বহুতে তেনেদৰে আল্টিমেটলি তেওঁলোকৰ বাবে আৰু মেইন আমাৰ খেলখন। চ' তেওঁলোকে কি কৰে, এণ্ট্ৰি কৰি দিয়াৰ পিছত মাৰ্কেটখন পূৰা ওপৰলৈ যাব ধৰে, যিহেতু তেওঁলোক বায়াৰ্ছ, হয় নে নহয়? চ' বাই কৰিলে কি হয়, মাৰ্কেট পূৰা ওপৰলৈকে যায়। চ' এনেদৰে আচলতে কি হয়, ইয়াকে কয় ইম্পালচিভ, কাৰেক্টিভ, ইম্পালচিভ। ইয়াক কয় বুলিছ মাৰ্কেট ষ্ট্ৰাকচাৰ। ইম্পালচিভ, কাৰেক্টিভ, ইম্পালচিভ বা ৱেভ 1, ৱেভ 2, ৱেভ 3, ঠিক আছে? চ' ইয়াক কয় বুলিছ মাৰ্কেট ষ্ট্ৰাকচাৰ। এতিয়া বিয়াৰিছটো কি আছিলে? ইম্পালচিভ, কাৰেক্টিভ, ইম্পালচিভ। এতিয়া এজ এ চেলাৰ, মই সিদিনা কৈছিলোঁ, এজ এ চেলাৰ আপুনি সদায় হায়াৰ প্ৰাইজত চেল কৰিব লাগে, হয় নে নহয়? বিক্ৰেতা এজনে সদায় যিকোনো আমি দোকান এখনত গ'লে দোকানীজনে হাই প্ৰাইজত বস্তুটো বিকিব খোজে, হয় নে নহয়? তলপিনেতো আৰু কম দামততো নিবিকে নহয় দোকানী এজনে। যিমান হাই প্ৰাইজত বিকিব সিমানে লাভ হ'ব। চ' এজ এ চেলাৰ আপোনাৰ সদায় মেইন কামটো হ'ল কি, হায়াৰ প্ৰাইজত
চেল কৰা তলপিনে নহয় এই যে তলপিনে চেল এইটো একদম ভুল কথা মই আৰু ভালকৈ বুজাই দিম টাইমে যিমান আমাৰ ক্লাছ গৈ থাকিব আমি এডভান্স মই ভাঙি বস্তুবোৰ বুজাই থাকিম চ' চেলাৰবোৰে কি কৰে ধৰি লওক আচলতে বস্তু এণ্ড্ৰইড যায় চাব সকলোৱে ধৰি লওক ইম্পালচিভ কাৰেক্টিভ এণ্ড্ৰইড যাই থাকে হয় নে নহয় চ' এই ইয়াৰ পৰা সেই ইয়ালৈকে ভালেখিনি পইণ্ট ওপৰত গ'ল হয় নে নহয় ভালেখিনি পইণ্ট ইমান ওপৰত যোৱাৰ পিছত প্ৰফিট বুকিং ষ্টাৰ্ট কৰিব লাগে এতিয়া প্ৰফিট বুকিং যোনে ইয়াত কি কৰে ডাঙৰ ইনভেষ্টৰবোৰে ইমান ডাঙৰ এটা প্ৰফিট লৈ তেওঁলোকে চেল কৰি দিয়াৰ পিছত তলপিনে আহে মাৰ্কেট তলপিনে অহাৰ পিছত ইয়াত প্ৰফিট বুকিংটো ইয়াত কৰেয়ে লগতে এক্সট্ৰা বহুত মানুহে ইয়াত চেলো কৰি দিয়ে শ্বৰ্ট চেল বহুতে জানে কি বৰ্তমান মই সিদিনা কৈছিলোঁ যে বৰ্তমান যিটো পৰিস্থিতি সকলোৱে জানেই মাৰ্কেটৰ বিষয়ে ট্ৰেডিং বোলা বস্তুৰ বিষয়ে সকলোৱে জানিছে চ' সেয়ে মই ইমান মানে একদম সৰুৰ পৰা একদম কেঁচুৱা নিচিনাকৈ মই বুজাই থাকিব খোজা নাই শ্বৰ্ট চেলিংটো সকলোৱে জানে বুলি মোৰ এটা বিশ্বাস আছে চ' শ্বৰ্ট চেলাৰবোৰেও ইয়াত চেল কৰি দিয়ে প্লাছ এই যে ইয়াৰ পৰা ইয়ালৈকে যে গ'ল তেওঁলোকেতো প্ৰফিট বুক কৰিব লাগিব নহয় নে নহয় চ' তেওঁলোকৰ ইয়াত তেওঁলোকৰ যিটো পজিশ্যন আছিল সেইবোৰ চেল কৰি দিয়াৰ লগে লগে কি হয় শ্বৰ্ট চেলাৰ প্লাছ প্ৰফিট বুকিং দুয়োটা মিলি কি হৈছে হেভি চেল এটা আহি যায় চ' হেভি চেল এটা অহাৰ পিছত কি হয় এক মিনিট মোৰ এটা বস্তু আছে মানে প্ৰডাক্ট 5,000 ষ্টাৰ্ট কৰি লওঁ চ' এণ্ড্ৰইড যেতিয়া চেল হৈ যায় তো এইটো ইম্পালচিভ বুলি ক'ম এতিয়া ইম্পালচিভ বুলি কেতিয়া ক'ম কৈ আছোঁ এতিয়া ট্ৰেণ্ড লাইন শিকাইছিলোঁ মই ট্ৰেণ্ড লাইন এটা শিকাইছিলোঁ হয় না ট্ৰেণ্ড লাইন শিকাইছোঁ কেনেদৰে ট্ৰেণ্ড লাইন বনাব লাগে চ' আমাক কেইটা পইণ্ট লাগিছিল মোৰ আছে নাই সকলোৰে আমাক লাগে টোটেল দুটা পইণ্ট পোৱাৰ পিছত আমি কি কৰি দিম ইনক্ৰিজ কৰি দিওঁ হয় নে নহয় চ' ইম্পালচিভ চাব চৰি এক মিনিট আমি কেইটা লোৱাৰ হাই পালোঁ ৰ'ব এই এটা দুটা পইণ্ট পালোঁ এই দুটা পইণ্ট পোৱাৰ পিছত আমি ট্ৰেণ্ড লাইন লাকি দিম আৰু পূৰা দীঘল কৰি দিম যেতিয়া এক মিনিট চাব মাৰ্কেটখন গ'ল এনেদৰে ইম্পালচিভ এতিয়া এটা পইণ্ট দুটা পইণ্ট এতিয়া আমাক লাগে 3 নম্বৰ পইণ্ট আমি 3 নম্বৰ পইণ্টত সদায় এণ্ট্ৰি ল'ব চাম ঠিক আছে চ' এতিয়া 3 নম্বৰ পইণ্ট যেতিয়া মাৰ্কেট এনেদৰে কাৰেকশ্যন হ'ব আৰু ইয়াত ট্ৰেণ্ড লাইন প্লাছ কিবা ছাপৰ্টো থাকিব তো তেতিয়া ইয়াত মাৰ্কেটে ছাপৰ্ট ল'ব চেষ্টা কৰিব আৰু ভালদৰে ছাপৰ্ট লোৱাৰ পিছত কিবা এটা কেণ্ডেলৰ পেটাৰ্ণ বনোৱাৰ পিছত আমি ইয়াত এণ্ট্ৰি কৰি দিম ঠিক আছে তেতিয়া কি হ'ব ট্ৰেণ্ড লাইন প্লাছ ছাপৰ্ট ট্ৰেণ্ড লাইন প্লাছ ছাপৰ্ট ঠিক আছে আৰু প্লাছ মাৰ্কেট ষ্ট্ৰাকচাৰটো বুলিছ হয় নে নহয় চাব 3টা ব্ৰহ্মাস্ত্ৰ আমি ইয়াত উলিয়াব পাৰোঁ ফাৰ্ষ্ট মাৰ্কেট ষ্ট্ৰাকচাৰ হয় নে নহয় ছেকেণ্ড ছাপৰ্ট আৰু থাৰ্ড ট্ৰেণ্ড লাইন চাব ট্ৰেণ্ড লাইনৰ একদম থাৰ্ড পইণ্টটো বহুত ষ্ট্ৰং হয় চ' সদায় থাৰ্ড পইণ্টত এণ্ট্ৰি ল'ব আপোনালোকে চাব ঠিক আছে এতিয়া চাব ইমান তিনিটাকে আমি ব্ৰহ্মাস্ত্ৰ যেতিয়া পাম তেতিয়া আমি আৰু প্লাছ কি থাকিব কেণ্ডেল ষ্টিকৰ এটা পেটাৰ্ণ থাকিব হয় নহয় কেণ্ডেল ষ্টিক দুডাল মিলি কিবা এটা পেটাৰ্ণ বনাব চ' এই 4টা ব্ৰহ্মাস্ত্ৰ মিলাৰ পিছত আমি কি কৰি দিম ইয়াত এণ্ট্ৰি এটা লৈ দিম এণ্ট্ৰি এটা লোৱাৰ লগে লগে মাৰ্কেট যোৱাৰ চান্সটো আচলতে চাব ট্ৰেডিংটো কি বস্তু আপোনালোকে আচলতে বুজিব লাগিব ট্ৰেডিংটো একদম কনফাৰ্মেশ্যন বেচিছত একদম চাব গ'লে নহ'ব হেভি কনফাৰ্মেশ্যন যে 100% কেতিয়াও নহয় এইটো এটা প্ৰেডিক্ট কৰিব লগাও বস্তু আপোনালোকে চব বস্তু ইয়াত প্ৰপাৰলি ছিষ্টেম এটা এনেদৰে বনালে যে এনেকৈয়ে যাব তেনেকৈ আপোনালোকে ক'ব নোৱাৰে এটা ছিষ্টেম থাকে আপোনাৰ ট্ৰেডিং প্লেন থাকিব লাগিব আপোনাৰ কিছুমান এনেকুৱা মাৰ্কেটৰ এৰিয়া থাকিব লাগিব যিবোৰত মাৰ্কেটখন আপোনাৰ মতেই চলে মানে আপুনি যেনেদৰে প্লেন কৰে তেনেদৰে চলে চ' ইয়াত গেমটো আচলতে প্ৰবেবিলিটিটো হাই ৰাখিব লাগে যিকোনো ট্ৰেডৰ চাব ট্ৰেডিংটোতো আমি যা তাকে আমি ইয়াতো ট্ৰেড এটা ল'ব তাতো ট্ৰেড এটা ল'ব লাগিব পাৰোঁ একচুৱেলি ইয়াতো ট্ৰেড এটা ল'ব পাৰোঁ তাতো এটা ট্ৰেড ল'ব পাৰোঁ চ' ট্ৰেডৰ যদি আমি ট্ৰেড কৰিব যাওঁ আমি হ'ব নেকি নহয় আমাৰ এটা প্লেন থাকিব লাগিব
আমাৰ কিছুমান নিৰ্দিষ্ট এনেকুৱা মাৰ্কেটৰ পজিশ্যন আমি মানে দেখোঁতে আমাৰ মানে মাইণ্ডত সোমাই যাব, যিবোৰ দেখিলে আমি গম পাম যে মাৰ্কেট এণ্ডৰাই যায়। চ' মাৰ্কেট মেমৰি বুলি কয় সেইটো, ঠিক আছে। সেই মাৰ্কেট মেমৰিবোৰক আমি মাৰ্কেট মেমৰিৰ লগত আমি প্ৰাইজ একশ্যন আৰু টেকনিকেল এই গোটেই বস্তুবোৰ আমি মিলাই আমি এটা প্ৰপাৰ ট্ৰেড ল'ব লাগিব, তেতিয়াহে আমাৰ ট্ৰেডবোৰ চলিব, ঠিক আছে। বেছি সকলোতকৈ মেটাৰ কৰে আমাৰ মাৰ্কেট মেমৰিটো আমি জানিব লাগিব যে কেনে মাৰ্কেটৰ পজিশ্যনবোৰত মাৰ্কেটখন এনেদৰে মুভ কৰে বাৰ বাৰ সেই বাৰ যিবোৰ মানে যেনেকৈ মাৰ্কেটে মুভ কৰে সেই এৰিয়াবোৰ আমি ভালকৈ বুজি লৈ আমি নিজৰ ট্ৰেডবোৰ প্লেন কৰিব লাগিব, ঠিক আছে। এতিয়া সেই মাৰ্কেট মেমৰি এটা পেটাৰ্ণটোৱে হ'ল যে মানে এটা পেটাৰ্ণৰ কথা কৈছোঁ মই কি ইম্পালচিভ কাৰেক্টিভ এইটো হ'ল বুলিছ মাৰ্কেট ষ্ট্ৰাকচাৰ। সদায় যেতিয়া মাৰ্কেট ওপৰলৈকে যাব সদায় এই পজিশ্যনটো বনাবই। এতিয়া এই পজিশ্যনটো বনাই এতিয়া এটা কথা আমি আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰে যে যদি এই পেটাৰ্ণটো সদায় বনায় আৰু এই পেটাৰ্ণটো বনালে সদায় এনেকৈ যায়, তেনেহ'লে তুমি কিয় মানে বস্তুটো আমি বেলেগ কিয় শিকিব লাগে, এইটো শিকিলেইতো হয়। এতিয়া চাবা এই বস্তুটোৰ লগতে আমি এক্সট্ৰা কেইটামান টেকনিকেল বস্তু এড কৰি লওঁ, যদি আমাৰ এক্সট্ৰা কেইটামান অপশ্যন যদি আমি এড কৰি লওঁ, তেতিয়া আমাৰ কি হ'ব, এই এনেদৰে মাৰ্কেটখন যোৱাটো যাবই, কিন্তু প্ৰত্যেক টাইমত আমাৰ এণ্ট্ৰি নিদিয়ে নহয়। এতিয়া আমি এণ্ট্ৰিটো বনাব লাগিব। এণ্ট্ৰিটো বনাম কেতিয়া, আমি কেনেদৰে পাৰিম আমি এণ্ট্ৰিটো বনাব, তেতিয়া আমি টেকনিকেল বস্তু কিছুমান এড কৰিম যিবোৰে আমাক ইণ্ডিকেট কৰিব যে ইয়াত এণ্ট্ৰি লোৱা। চ' মেইন কথাটো সেইটোৱে যে মাৰ্কেট পেটাৰ্ণটো এইটোৱে, যেতিয়া মাৰ্কেট তললৈ আহিব চাব, যেতিয়া ওপৰলৈকে যাব মাৰ্কেটখন এণ্ডৰে যাব বোলে ইম্পালচিভ কাৰেক্টিভ হয় নহয়। যেতিয়া তললৈ আহিব মাৰ্কেট সদায় এণ্ডৰে যাব, ইম্পালচিভ কাৰেক্টিভ আৰু এটা আছে সেইটো মই দেখা দি আছোঁ অলপ পিছত। সেইদিনা মই কোৱা নহ'ল, সেইদিনা মানে বাহিৰা কথা এতিয়া নকওঁ দিয়ক। সেইদিনা জাষ্ট এই গছ কাটিব আহিছিল, তো তেওঁলোকৰ সেই মেচিনটোৰ শব্দৰ কাৰণে মই লাষ্টত মানে সোনকাল ভিডিঅ'টো শেষ কৰি পেলাইছোঁ। চ' মাৰ্কেট ওপৰলৈকে যেতিয়া যাব, মাৰ্কেট ওপৰলৈকে গ'লে মাৰ্কেট এণ্ডৰে যাব, মাৰ্কেট তললৈ গ'লে এণ্ডৰে আহিব। কিন্তু ইয়াৰ মাজত এই দুটা মাৰ্কেট পেটাৰ্ণৰ মাজত আমি কেনেদৰে এটা ট্ৰেড আমি প্লেন কৰোঁ। এতিয়া আমিতো কেৱল পেটাৰ্ণটো জানিলোঁ বুলিতো আমি ট্ৰেড এটা প্লেন কৰিব নোৱাৰোঁ নহয়। চ' তাৰ কাৰণে আমি টেকনিকেলি আমি এনালাইজ কৰি প্ৰজেকশ্যন ইউজ কৰি টেকনিকেল বস্তু কিছুমান আমি এড কৰি যেনেদৰে ছাপৰ্ট ৰেজিষ্টেঞ্চ ট্ৰেণ্ড লাইন এই গোটেইবোৰ বস্তু আৰু বহুত বস্তু আছে, গোটেইবোৰ এড কৰি আমি ট্ৰেড প্লেন কৰিব লাগিব, ঠিক আছে। চ' সেই ট্ৰেড প্লেন কেনেদৰে কৰোঁ তাৰ কাৰণেই আমি শিকি আছোঁ, ঠিক আছে। আৰু ভালেকেইটা ক্লাছৰ পিছত আপোনালোকে এটা ভাল আইডিয়া এটা পাই যাব, আৰু তাৰপিছত আপোনালোকে কণ্টিনিউ কৰক, কিতাপবোৰ পঢ়িলে আৰু ভাল হৈ যাব, ঠিক আছে। চ' কথাটো হ'ল যে আমি কৰিছিলোঁ মাৰ্কেট ষ্ট্ৰাকচাৰ আছিল যে ইম্পালচিভ কাৰেক্টিভ এটা পইণ্ট দুটা পইণ্ট পালোঁ। এতিয়া আমি কি কৰিম আপোনালোকে কওক, নিজৰ মতে কওক, মই শুনা নাপালেও হ'ব, যে ট্ৰেণ্ড লাইন আঁকি দিম, এটা পইণ্ট দুটা পইণ্ট। এতিয়া আমাক কি লাগে 3 নম্বৰ পইণ্ট। চ' এতিয়া 3 নম্বৰ পইণ্টত চাব বঢ়িয়াকৈ মাৰ্কেটে যদি কেতিয়াবা মাৰ্কেটে এনেকৈ তলতো আহিব, ঠিক আছে। তো তেনেদৰে যে তললৈ আহে আপোনালোকে গুৰুত্ব দিব নালাগে, মই তাৰ বাবে এটা কথা কৈ আছোঁ। চ' ফাৰ্ষ্ট অফ অল যেতিয়া মাৰ্কেটে এনেদৰে কাৰেকশ্যন এটা ল'ব আৰু লোৱাৰ পিছত ইয়াত যদি ধৰি লওক এটা ছাপৰ্টো আছে, ইয়াত এটা ছাপৰ্ট আছে, ঠিক আছে। ত' বঢ়িয়াকৈ যদি মাৰ্কেটে কি কৰে ছাপৰ্টত আহি ট্ৰেণ্ড লাইনত খুন্দা মাৰি ধুনীয়াকৈ এই এৰিয়াটোত এটা বুলিছ পেটাৰ্ণ এটা বনাই কেণ্ডেলষ্টিকেৰে এটা যদি ধৰি লোৱা কেনেকৈ হেমাৰো হ'ব পাৰে বা মৰ্ণিং ষ্টাৰ, সেইবিলাকতো আপোনালোকে জানেই কিজান। চ' সেইবোৰ যদি ইয়াত বনায় বুলিছ কেণ্ডেলষ্টিক পেটাৰ্ণ যদি কিবা বনায়, তেতিয়া আপোনালোকে এণ্ট্ৰি এটা ল'ব, আৰু এণ্ট্ৰিটো লোৱাৰ পিছত ইয়াত মানে যোৱাৰ চান্সটো বহুত থাকে, হাই প্ৰবেবিলিটিটো হাই। চ' আল্টিমেটলি মই কি কৈছিলোঁ
ইয়াত প্ৰবেবিলিটিৰ মেইন খেলটো কি প্ৰবেবিলিটি ইয়াত 100% বোলা একো বস্তু নাই ট্ৰেডিঙত 100% বোলা একো বস্তুৱে নাই ঠিক আছে সো আলটিমেটলি আমাৰ প্ৰবেবিলিটিটো আমাৰ হাই হ'ব লাগিব এতিয়া মই এই বস্তুটো কৈছোঁ মই এনেই কোৱা নাই মই আলটিমেটলি বহুতবাৰ দেখিছোঁ আজি মই ভালেখিনি টাইম মাৰ্কেটৰ লগত মই জড়িত মই বহুত দেখিছোঁ আপোনালোকক মই বুজাব নোৱাৰোঁ ইমানবাৰ দেখিছোঁ মই ঠিক আছে মই ইউজো কৰিছোঁ সেইবাবে মই আপোনালোকক কৈ আছোঁ অ'পেনলি ঠিক আছে সো আলটিমেটলি 60-70 ছাকচেছ ৰেট থাকে ইয়াতকৈ কি লাগে ট্ৰেডিঙত 100%টো ল'ব নোৱাৰোৱে আৰু 50-40-50টো ঠিক নহয় ইমান চ' 60-70 সঁচাকৈ থাকে আপোনালোকে চেক কৰি যাব মই কেৱল মুখেৰে নকওঁ আপোনালোকে জাষ্ট চাব নিজে মই কেনেদৰে চাবলৈ দেখাই দি আছোঁ ফাৰ্ষ্ট ৰিপিট অলপ যোৱা ক্লাছটো অলপ ৰিভাইজ কৰি লওক ঠিক আছে চ' প্ৰবেবিলিটিটো হাই বহুত যাৰ বাবে মই এইটো আপোনালোকক ছাজেষ্ট কৰোঁ ঠিক আছে আৰু ছাজেষ্ট কৰোঁ বুলি নহয় মই নিজেও এইটো ইউজ কৰি আছোঁ যোনে মোৰ তাতে আগতে শিকিছিল তেওঁলোকে জানে ঠিক আছে চ' কি হয় এণ্ডৰ থাৰ্ড পইণ্টটো সদায় ট্ৰেণ্ড লাইনত আপোনালোকে বেছি গুৰুত্ব দিব থাৰ্ড পইণ্টত ইয়াত যদি এণ্ট্ৰিটো লয় আপোনাৰ 2-3 দিনৰ কাৰণে হল্ড কৰিলেও মানে প্ৰব্লেম নাই ঠিক আছে তাৰপিছত কি হয় এই তাৰপিছত আপোনালোকে 3 নম্বৰ পইণ্টটোত খুন্দা মাৰি ওপৰত যোৱাৰ পিছত আপোনালোকে যদি এণ্ট্ৰি লৈছে তাৰপিছত হল্ড কৰিব পাৰে মাৰ্কেটৰ অলপ অৱস্থাটো চাই মই সদায় কৰিব কোৱা নাই মাৰ্কেটৰ অৱস্থাটো আপোনালোকে হল্ড কৰিব পাৰে ঠিক আছে আৰু যদি 3 নম্বৰ ইয়াত খুন্দা মাৰি ওপৰত যাব তেতিয়া আপোনালোকে কি কৰিব এই ট্ৰেণ্ড লাইনডাল অলপ দীঘল কৰি দিব ঠিক আছে তাৰপিছত 4th পইণ্ট আহিব 5th যাব 5th যাব এনেদৰে মানে যাই থাকে এতিয়া 5th কেতিয়াবা যায়ো নাপায় 4th পইণ্টতে মাৰ্কেট তলত আহে এতিয়া চাব এতিয়া ট্ৰেণ্ড লাইন হয় নহয় ট্ৰেণ্ড লাইন কেতিয়াবা যেতিয়া মাৰ্কেট এটা ট্ৰেণ্ডত চলি আছে মাৰ্কেট এটা দিশত চলি আছে এই দিশটো চেঞ্জ কেতিয়া হ'ব চাব ওপৰৰ পৰা যে তলত আহিল এইটোতো বিয়াৰি ষ্ট্ৰাকচাৰো এইবাৰ ষ্টাৰ্ট কৰিব পাৰে তলফালেও আহিব পাৰে কি কৰোঁ হয় নহয় এটা প্ৰশ্ন আহে না নাই যে নিবিল ইয়াৰ পৰা ইয়ালৈকে গ'ল আমি বুলিছ পেটাৰ্ণ আমি গম পালোঁ যে মাৰ্কেট বৰ্তমান বুলিছ হয় না নহয় মাৰ্কেটৰ ট্ৰেণ্ডটো আমি গম পালোঁ কিন্তু মাৰ্কেটে যদি ট্ৰেণ্ডটো চেঞ্জ কৰি দিয়ে মাৰ্কেট যদি তল পিনে আহিব ধৰে তেতিয়া আমি কি কৰিম আমিতো বুলিছ কেনেকৈ গম পাম যে মাৰ্কেট এতিয়া তলত পিনে যাই থাকিব মাৰ্কেটে এতিয়া ট্ৰেণ্ড চেঞ্জ কৰিল কেতিয়া গম পাম মই আপোনালোকক কৈছোঁ চাব ৰিচেণ্ট যিটো ট্ৰেণ্ড লাইনৰ পইণ্ট থাকে ছাপৰ্ট লোৱা এইটো হয় নে নহয় এইটো ৰিচেণ্ট বৰ্তমান চাওক বৰ্তমান মাৰ্কেট ক'ত আছে ওপৰত আছে বুলি ধৰি লওক হয় নে নহয় আৰু ৰিচেণ্টলি ক'ৰ পৰা ছাপৰ্ট লৈ উঠিছে ওপৰত ইয়াৰ পৰা চ' ইয়াত এডাল ছাপৰ্ট বঢ়িয়াকৈ আঁকি দিব আপোনালোক প্ৰপাৰ ছাপৰ্ট এটা এতিয়া মাৰ্কেটে যদি এই ট্ৰেণ্ড লাইনত ছাপৰ্ট নলয় তলপিনে আহি যদি এই ছাপৰ্টডাল যদি ব্ৰেক কৰে তেতিয়া আপোনালোকে গম পাব যে মাৰ্কেটত বায়াৰ্ছ দুৰ্বল ঠিক আছে কমজোৰ ঠিক আছে চ' কোন ষ্ট্ৰং চেলাৰ্ছ ষ্ট্ৰং আপোনালোকে বঢ়িয়াকৈ পাৰিলেতো ইয়াত যদি ট্ৰেডটো লয় এটা টাৰ্গেট এটা থাকিব আপোনালোকৰ সেই টাৰ্গেটটো ওলাব আৰু যদি নলায় সেইটো পৰিস্থিতি সাপেক্ষে আপোনালোকে নিজেও বুজা হ'ব প্ৰত্যেকটো ক্লাছৰ লগে ঠিক আছে চ' বঢ়িয়াকৈ আৰু মই কৈও থাকিম মানে কিছুমান ক্লাছতে কিছুমান বস্তু ওলায় এটা ক্লাছতে মই আপোনালোকক মানে গোটেই বস্তুখিনি ক'ব নোৱাৰিম কাৰণ তেতিয়া যিহেতু মোৰ এই ক্লাছৰ মাৰ্কেট ষ্ট্ৰাকচাৰৰ ওপৰতে চ' মোৰো ব্ৰেইনৰ কথাখিনি বৰ্তমান মাৰ্কেট ষ্ট্ৰাকচাৰে ওলাই আছে চ' যেতিয়া আমি প্ৰব্লেমবোৰ কিছুমান ফেচ কৰি থাকিম তেতিয়া সেই প্ৰব্লেমবোৰ ডাইৰেক্টলি ছল্ভ কৰি থাকিম ঠিক আছে চ' বঢ়িয়াকৈ মাৰ্কেট কি হ'ব মাৰ্কেটে যদি ইয়াত এই ছাপৰ্টডাল যদি ব্ৰেক কৰে আপোনালোকে গম পাব যে ইয়াত আৰু বায়াৰ হৈ থাকি লাভ নাই ইয়াত কি হ'ব লাগিব এতিয়া চেলাৰ হ'ব লাগিব ঠিক আছে চ' মাৰ্কেটে কি কৰিব 1 মিনিট মাৰ্কেট ধৰি লওক এইবাৰ ব্ৰেক কৰিলে ছাপৰ্টডাল ব্ৰেক কৰাৰ পিছত আপোনালোকে এইডাল কি হ'ব আৰু চাব ৰিচেণ্ট ইম্পালচিভ কোনটো আছিল এইডাল আছিল হয় নে নহয় ৰিচেণ্ট ইম্পালচিভ এইডাল আছিল মানে ইয়াত ছাপৰ্ট লৈ এনেকৈ গৈছিল ইম্পালচিভ আছিল চ' এই ওপৰৰ পৰা যেতিয়া মাৰ্কেট তললৈ আহিব আৰু যদি এই ছাপৰ্টডালো ব্ৰেক কৰিল প্লাছ এই ৰিচেণ্ট যিডাল আমাৰ সেই আছিল ইম্পালচিভ আছিল সেইডালক যদি এইডাল ইম্পালচিভে
নিউ ইম্পালচিভে কভাৰ কৰি দিয়ে মানে সমান সমান হয় বা সেইডালকৈ দীঘল হৈ যায় তেতিয়া আপোনালোকে গম পাব যে চেলাৰ্ছ পূৰা এটেকিং মুডত আছে চেলাৰ্ছ পূৰা ষ্ট্ৰং হৈছে ঠিক আছে চ' এতিয়া কি কৰিব মই আপোনালোকক কৈছোঁ নেকি কেতিয়াবা যে ইম্পালচিভত হেৰি ল'ব এণ্ট্ৰি ল'ব মানে প্ৰথমডালত এণ্ট্ৰি ল'ব কৈছোঁ নেকি কোৱা নাই মই কৈছোঁ কি 3rd নম্বৰত 4th নম্বৰত এতিয়া কথাটো হ'ল কি এইবাৰ এটা খেলা আছে এটা ভাল খেলে আছে দেখা আছোঁ চাব মাৰ্কেট কি বনাল নিউ ইম্পালচিভ বনাল নিউ বনাৰ লগে লগে আমি কি গম পাম এতিয়া কোন পিনে বনাইছে তল পিনে মানে কি মাৰ্কেট ষ্ট্ৰাকচাৰৰ যিকোনো মাৰ্কেট ষ্ট্ৰাকচাৰ যদি ফাৰ্ষ্ট ইম্পালচিভ ধৰি লওক ইম্পালচিভ যদি ওপৰৰ পিনে হয় প্ৰথম তেতিয়াহ'লে কাৰেক্টটো কোন পিনে আহিব তল পিনে তাৰপিছত কোন পিনে যাব ওপৰৰ পিনে হয়নে নহয় কোন পিনে যাব তাৰপিছত ওপৰৰ পিনে হয়নে নহয় ঠিক তেনেদৰে যেতিয়া ওপৰৰ পৰা এক মিনিট বুজাই দিছোঁ বেলেগ কালাৰৰ তেতিয়া এই ওপৰৰ পৰা তল পিনে আহিল নিউ ইম্পালচিভ বনাল চ' এতিয়া কি কৰিব এতিয়া মাৰ্কেট যাব ওপৰৰ পিনে কাৰেকশ্যন এটা বনাব আৰু আপোনালোকে ইয়াত ভাল যদি ৰেজিষ্টেন্স থাকে ইয়াত চেল মাৰিব পাৰিব বুজিছে মানে কি এক নম্বৰতে আমি প্ৰপাৰলি আমি গমেই পালোঁ মেইন অৰ্থটো আপোনালোকে এটা বস্তু বুজিব চেষ্টা কৰক ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ হয় নে নহয় এটা এটা ট্ৰেণ্ডত আছিলে মাৰ্কেট ট্ৰেণ্ড চেঞ্জ হ'ল এতিয়া কি হৈ গ'ল এইটো চাব মাৰ্কেট কি আছিল ইম্পালচিভ কাৰেক্টিভ এনেদৰে ওপৰৰ পিনে যাই আছিল কিন্তু এতিয়া কি হ'ল এক মিনিট বনাইছিল এতিয়া মাৰ্কেটে কি কৰিল তলত আহিল নিউ ইম্পালচিভ এডাল বনাল নিউ ইম্পালচিভে পুৰণা ইম্পালচিভডালক পূৰা কভাৰ কৰি পেলালে চ' এইটো হ'ল নিউ ইম্পালচিভ মানে নিউ মাৰ্কেট ষ্ট্ৰাকচাৰ ষ্টাৰ্ট হ'ল চ' প্ৰথম ইম্পালচিভ ৱেভ 1 ৱেভ 2 ওপৰৰ পিনে এতিয়া ৱেভ 3 কোন পিনে আহিব তল পিনে আমি ইয়াত চাব ইয়াত কনফাৰ্মেশ্যনটো আৰু হাই হয় চাব এক নম্বৰতে ট্ৰেণ্ড লাইন ব্ৰেক কৰিল ট্ৰেণ্ডটো কি আছিল ওপৰৰ পিনে আছিল হয়নে নহয় ট্ৰেণ্ড লাইন আছিল ওপৰৰ পিনে বুলিছ ট্ৰেণ্ড লাইন আছিল মানে মাৰ্কেট আছিল বুলিছ হৈ পূৰা ওপৰত যাই আছিল এতিয়া সেই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিল মানে কি যদি ৰিচেণ্টলি যিডাল আমাৰ ট্ৰেণ্ড চলি আছিল যিটো ট্ৰেণ্ড চলি আছিল বৰ্তমান সেই ট্ৰেণ্ডটো যদি চেঞ্জ হয় তেনেহ'লে কি হ'ব সেই ট্ৰেণ্ডটো যদি চেঞ্জ হয় যদি আপুনি যদি ওপৰৰ পিনে যাই আছিল ধৰি লওক এখন ৰকেট এখন তলৰ পৰা ওপৰলৈকে গ'ল ঠিক আছে ওপৰলৈকে যাই আছিল এতিয়া ওপৰত যোৱা বন্ধ হ'ল কোন পিনে যাব অবভিয়াছলি তল পিনে কিন্তু মাৰ্কেটতো আৰু এটা কথা আছে যে মাৰ্কেটত কেৱল আপ ডাউন নাথাকে মাৰ্কেটত ছাইড ৱেজো থাকে হয় নহয় এতিয়া নিবিড় আপোনালোকে এটা মোক প্ৰশ্ন কৰিব পাৰে যে নিবিড় ডাইৰেক্ট এতিয়া যেনিবা ইম্পালচিভটো বনালে এতিয়া ইম্পালচিভ যদি বনাইছে ডাইৰেক্ট যে তলত যাব কাৰেক্টিভটো বনায় তাতো কথা নাই এনেদৰে ছাইড ৱেজো যাব পাৰে য়েছ পাৰে কিন্তু আপোনালোকে ফাৰ্ষ্ট অফ অল যিহেতু ট্ৰেণ্ড লাইনটো ব্ৰেক হৈছে হয় নহয় যিহেতু ট্ৰেণ্ড লাইন ব্ৰেক হৈছে আপোনালোকে ফাৰ্ষ্ট এটা বস্তু উলিয়াই পেলাওক ব্ৰেইনৰ পৰা যে এইটো আৰু বুলিছ হৈ থকা নাই সেইটো বস্তুটো আপোনালোকক মানে বুজি লওক ভালদৰে এইটো যে এই মাৰ্কেটখন যে আৰু বুলিছ হৈ থকা নাই আৰু যে ওপৰ নাযায় সেই বস্তুটো আপোনালোকে ক্লিয়াৰ কৰি লওক যে নিউ ইম্পালচিভডাল বনাল আগৰ যিটো বুলিছ ইম্পালচিভ আছিল সেইটো কভাৰ কৰি পেলালে হয় নহয় আগৰ যিটো এই বুলিছ ইম্পালচিভ আছিল সেইটো কভাৰ কৰি পেলালে নিউ ইম্পালচিভডালে আৰু যিডাল ট্ৰেণ্ড লাইন আছিল ট্ৰেণ্ডটো চেঞ্জ হ'ল হয় নহয় এই ছাপৰ্টডাল ব্ৰেক কৰিলে কিন্তু এতিয়া কথাটো হ'ল কি নিউ ইম্পালচিভ বনাল এতিয়া কি মই ডাইৰেক্ট চেল মাৰি থাকিলে প্ৰফিটেবল হৈ যাম নেকি নহয় ত' ফাৰ্ষ্ট অল আপোনালোকে ৱেইট কৰিব এটা কাৰেক্টিভটো বনাল যদি কাৰেক্টিভটো প্ৰপাৰলি বনাইছে আৰু ইয়াত কিবা ৰেজিষ্টেন্স আছে আৰু ইয়াত আপোনালোকে যদি কিবা ডাউন পিনে কেণ্ডেল ষ্টিক পেটাৰ্ণ যদি কিবা পাইছে আপোনালোকে এণ্ট্ৰি কৰিব পাৰে ঠিক আছে আৰু নহ'লে আপোনালোকে যদি ইয়াত ল'ব নোখোজে তেনেহ'লে আপোনালোকে ৱেইট কৰি 3 নম্বৰ পইণ্টটো ল'ব পাৰে ঠিক আছে আৰু কেতিয়াবা কি হয় এইবাৰ এটা বেলেগ মাৰ্কেট ষ্ট্ৰাকচাৰৰ বিষয়ে আপোনালোকক বুজাই আছোঁ আৰু কেতিয়াবা কি হয় এনেদৰে মাৰ্কেটে ইম্পালচিভ বনাই মই মুচি দি আছোঁ মাৰ্কেটে এনেদৰে ইম্পালচিভ বনাই তলপিনে ওপৰৰ পিনেও হৈছে কি কৰে
ইম্পালচিভটো বনাৰ পিছত মাৰ্কেটে অলপ ছাইডৱেজ যায়, ঠিক আছে, মাৰ্কেটে অলপ ছাইডৱেজ যাই কি কৰে তলপিনে আহে। এইটোক কয় টাইপ টু মাৰ্কেট পেটাৰ্ণ, টাইপ টু মাৰ্কেট পেটাৰ্ণ, ঠিক আছে। আৰু এবাৰ ভালকৈ বুজাই দি আছোঁ। মাৰ্কেট কি কৰে ইম্পালচিভ কাৰেক্টিভ এনেদৰে বুলিছ বনাল হয় নে নহয়, বুলিছ ষ্ট্ৰাকচাৰ এটা বনাল। তাৰপিছত মাৰ্কেটে কি হয় চেঞ্জ অফ ষ্ট্ৰাকচাৰ আহি যায়। এতিয়া মানে আৰু ট্ৰেণ্ড লাইনটো ব্ৰেক হৈ যায়, ঠিক আছে, ব্ৰেক হোৱা বুলি ধৰি লওক আপোনালোকে। এতিয়া নিউ ইম্পালচিভ এডাল বনাল বঢ়িয়াকৈ, এতিয়া মাৰ্কেটেতো ছাইডৱেজো যাব পাৰে, মাৰ্কেটেতো কাৰেক্টিভ বনাল তলপিনেও আহিব পাৰে, কোনটো হ'ব। সেয়াই মই সদায় ফাৰ্ষ্ট ইম্পালচিভত মানে এণ্ট্ৰি হোৱাৰ পিছত মই অলপ ট্ৰেড লোৱাটো মই মানা কৰোঁ, থাৰ্ড পইণ্টত লোৱাটো মই বিচাৰোঁ। থাৰ্ড পইণ্টলৈকে মানে ক্লিয়াৰিটিটো এটা ভাল ক্লিয়াৰিটি এটা মানে আমি এৰিয়াটো আমি ভালদৰে বুজিব পৰা এটা অৱস্থা থাকে। যিহেতু এইটো বিগিনিং হয় নহয়, বিগিনিং ষ্টেজ, ৰিচেণ্টলি এটা ট্ৰেণ্ড চেঞ্জ হ'ল। আৰু ট্ৰেণ্ড কেৱল আমাৰ ইয়াত দুটা নাথাকে, ট্ৰেণ্ড থাকে আমাৰ তিনিটা, আপ ডাউন ছাইডৱেজ। চ' ইতিমধ্যে যিহেতু ৰিচেণ্ট ট্ৰেণ্ডটো আমাৰ চেঞ্জ হ'ল, বাট আমাৰতো ডাইৰেক্ট এনেকুৱা নাই নহয় এতিয়া ডাউনে আহিব, এইটো ছাইডৱেজো যাব পাৰে। চ' ছাইডৱেজ যদি যায় আপোনালোকে ৱেইট কৰিব পাৰে, ছাইডৱেজ গ'লে আপোনালোকে ট্ৰেড নল'ব, ট্ৰেড নল'লে আপোনালোকে ৱেইট কৰিব, থাৰ্ড পইণ্টলৈকে ল'ব পাৰে। চ' কেনেদৰে হ'ব বস্তুটো চাব, এই ইম্পালচিভ আহিল, এই কাৰেক্টিভ মানে এইটো ছাইডৱেজ হ'ল, আপোনালোকে এটা বক্স আঁকি দিব, তো ইয়াত তলপিনে আহি যাব। এতিয়া চাব এটা পইণ্ট দুটা পইণ্ট বঢ়িয়াকৈ এটা ট্ৰেণ্ড লাইন ৰাখি দিব। তাত থাৰ্ড নম্বৰ পইণ্ট যেতিয়া এটা কাৰেক্টিভ ল'ব যাব, মানে এটা পুল বেক ল'ব, ইয়াত কাৰেকশ্যন ল'ব। চ' তেতিয়া ইয়াত ভাল এটা ৰেজিষ্টেঞ্চ চাই ইয়াত ট্ৰেণ্ড লাইন থাকিব হয়নে নহয়, ইয়াত দিবা যদি ডাউন তলপিনে অহা যদি কিবা ছিগনেল পাই কেণ্ডেল ছিগনেল বঢ়িয়াকৈ ইয়াত এণ্ট্ৰি এটা ল'ব, এণ্ট্ৰি লোৱাৰ পিছত ইয়াতে চেল। বুজি পাইছে? এতিয়া মই আপোনালোকক দেখাই ৰ'ব বুলিছতো দেখাই দিওঁ, নহ'লে ঠিক তেনেদৰে বুলিছত কি হ'ব, ইম্পালচিভ কাৰেক্টিভ ধৰি লওক এইটো চাব, ৰ'ব ইয়াৰ পৰা দেখাই দিব লাগিব, ইম্পালচিভ কাৰেক্টিভ এনেদৰে ধৰি লওক মাৰ্কেট তলত আহি, এতিয়া মাৰ্কেটটো সদায় তলত যায় নাথাকে নহয়, মাৰ্কেট কি কৰে ওপৰতো যায় হয় নে নহয়। চ' মাৰ্কেটে কি কৰিব, এই যে যিডাল ডাউন ট্ৰেণ্ড আছিল, যিটো ডাউন ট্ৰেণ্ডত চলি আছিল মাৰ্কেট, চ' সেই ট্ৰেণ্ডডাল ধৰি লওক মাৰ্কেটে এতিয়া কি কৰিব ব্ৰেক কৰিল, ৰিচেণ্ট ইম্পালচিভডালক কভাৰ কৰি পেলালে নিউ ইম্পালচিভডালক, ঠিক আছে। চ' এতিয়া মাৰ্কেট ডাইৰেক্ট ওপৰলৈকে যাই থাকিব নেকি, আপোনালোকক মই সুধিছোঁ। নাযায়, অবভিয়াছলি আমাৰ দুটা ট্ৰেণ্ড থাকে, আমাৰ কি আপ ট্ৰেণ্ড আৰু ছাইডৱেজ হয়নে নহয়। চ' এতিয়া ছাইডৱেজো যাব পাৰে, ঠিক নাই কোনটো হয়, কিন্তু ডাউন পিনে নাযায়, তলপিনে নাযায়। চ' ছাইডৱেজ বঢ়িয়াকৈ যদি যায় তেনেহ'লে আপোনালোকে ৱেইট কৰি থাকক, ছাইডৱেজৰ পিছত বঢ়িয়া ব্ৰেক হোৱাৰ পিছত এটা পইণ্ট দুটা পইণ্ট আপোনালোকে ট্ৰেণ্ড ৰাখি দিয়ক। তো 3 নম্বৰ পইণ্ট যেতিয়া ইয়াত ছাপৰ্ট ল'ব আহিব, এটা এণ্ট্ৰি ভালকৈ লৈ চেছ খেলা। বুজি পাইছে? একদম চিম্পল ভাষাত মই বুজাই দিছোঁ। এতিয়া আপোনালোকক বলক দেখাই দি আছোঁ ট্ৰেডিং ভিউ, যদি ওলাইছে ৰিচেণ্টলি। ফাৰ্ষ্ট অফ অল আপোনালোকে মাৰ্ক কৰিব শিকক, ইম্পালচিভ কাৰেক্টিভ, ঠিক আছে, ইম্পালচিভ বৰ্তমান কেৱল আঁকিব শিকক, টাইম ফ্ৰেম মই আপোনালোক চেঞ্জ কৰিব না, বৰ্তমান জাষ্ট আঁকিব শিকক, ঠিক আছে। বাকী মই টাইম ফ্ৰেমত কেনেদৰে বস্তুটো আঁকিব লাগে সেই বস্তুৰ পিছত শিকাই দিম। বৰ্তমান জাষ্ট আপোনালোকে চাওক আছেনে নাই, চকুৰ আগত যিটো ওলায় তেনেকুৱা ইম্পালচিভ কাৰেক্টিভ সেইবোৰে মাৰ্ক কৰক। মই আপোনালোকক কোৱা নাই যে এতিয়াই পূৰা প্ৰফেচনেল লেভেললৈকে যাওক, এতিয়া আপোনালোকক ভুল উলিয়াই থাকক, সেইবোৰ মই কোৱা নাই। মই জাষ্ট আপোনালোকক কৈছোঁ এতিয়া জাষ্ট মেপিং কৰক, ষ্টাৰ্ট কৰক। দেখা পাইছেনে নাই এইটো ইম্পালচিভ কাৰেক্টিভ, এইটো ডাউন পিনে আহিছেনে, এইটোতো এণ্ডৰে অহা নাই নহয়, এণ্ডৰে আহিলে কিন্তু ৰং। এই বস্তু কৈ দিওঁ, চাব মাৰ্কেটখন কেনেদৰে মুভ কৰে, ইম্পালচিভ কাৰেক্টিভ হয়নে নহয়, ইম্পালচিভ কাৰেক্টিভ টাইপ 2 ইম্পালচিভ হয়নে নহয়, এনেদৰে মুভ কৰে, বা ইম্পালচিভ টাইপ 2 ইম্পালচিভ হয়নে নহয়।
বুজি পাইছে এনেদৰে কিন্তু কেতিয়াবা যে মাৰ্কেট আপোনালোকে দেখা পাইছে যে ইলেকশ্যন দিনো হৈছে ৰিজাল্টৰ দিন মাৰ্কেটখন এনেদৰে গৈছিল পূৰা হয় নহয় ৰিচেণ্টলি কিবা কিবি ডনাল্ড ট্ৰাম্প তেওঁলোকে কিবা মানে ইলেকশ্যন বা পলিচিৰ কিছুমান কাৰণৰ কাৰণে তলপিনে আহিছিল ডাইৰেক্ট চ' এনেকুৱা মাৰ্কেট সদায় ইগন'ৰ কৰিব ট্ৰেড নলগাই থাকক কেছ হৈ থাকক আপোনালোকে মানে ল'ব নালাগে একো ট্ৰেড ঠিক আছে চ' বৰ্তমান আপোনালোকৰ কাম হ'ল কি মাৰ্ক কৰা য'ত দেখা পায় ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ মাৰ্ক কৰি দিয়ক ঠিক আছে এইটো কি সেইটো আপোনালোকে কওক এইটো কি ইম্পালচিভ টাইপ 2 হয়নে নহয় ইম্পালচিভ হয়নে নহয় সুধিছোঁ আপোনালোকক চাওক ইম্পালচিভ টাইপ ইম্পালচিভ টাইপ 2 ইম্পালচিভ হয়নে হয়নে নহয় এইটো এটা জাষ্ট আঁকিব অঁকা প্ৰেক্টিছ কৰক আপোনালোকে যিমান পাৰে আঁকি থাকক ঠিক আছে য'ত দেখা পায় মাৰ্ক কৰক য'ত দেখা পায় মাৰ্ক কৰক ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ হয়নে এইটো মই গুচাই দিব লাগিব জোৰ জবৰদস্তিকৈ আঁকিব নালাগে যিটো একেবাৰে প্ৰপাৰ ক্লিয়াৰ হৈ থাকে সেইবোৰ ৰাখি থাকক ঠিক আছে আৰু মাৰ্কেটখনত মেইন আৰু এটা কথা হ'ল কি জোৰ দিব নালাগে যিমান আৰামছে হৈ দেখা পাই আছে সিমানে মানে বনাই থাকক কিন্তু নিজৰ মতে একদম ভাবি এইটো এনেদৰে বনাওঁ অমুক তমুক তেনেদৰে যদি বনাব যায় নহ'ব ঠিক আছে মাৰ্কেটখন জোৰ জবৰদস্তিৰে নচলে সেইটো বস্তু আপোনালোকে ইতিমধ্যে জানেই যিহেতু বহুতে মাৰ্কেটৰ লগত জড়িত মাৰ্কেটখনত জোৰ জবৰদস্তি নচলে যিমান ক্লিয়াৰলি নিজক নিজে ওলাই আছে সেইবোৰ মাৰ্ক কৰিব ঠিক আছে এনেদৰে ইম্পালচিভ কাৰেক্টিভ এইটো চাব 1 মিনিট এইটো ডাইৰেক্ট বনাই দিব এনেদৰে মই ভিজন মানে আপোনালোকৰ এতিয়া নাহিব সৌটোত দেখা নাপাব আপোনালোকে যদি মানে প্ৰেক্টিছ নাই আগত তেনেহ'লে তেতিয়া মানে অলপ টাইমটো লাগিব দিয়ক যিকোনো বস্তুতে অলপ কষ্ট লাগেই অলপ টাইম লাগেই তেনেদৰে মাৰ্ক কৰি থাকিব ঠিক আছে এইটো দেখা নিদিওঁ গেপ আছে গেপটো মই পিছত বুজাই দিলে আপোনালোকে আঁকিব ঠিক আছে চ' এনেদৰে আপোনালোকে মাৰ্ক কৰি থাকক এইটো মোৰ শেষ হৈ গ'ল টাইম ফ্ৰেমটো অলপমান ডাঙৰ কৰি দিম মই এইটো চাওক হয়নে এনেদৰে মাৰ্ক কৰি থাকিব ঠিক আছে আপোনালোকে পাৰিলে মোক কণ্টেক্ট কৰিব চেষ্টা কৰিব মোৰ নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিলে হ'ল তাত হোৱাটছএপত ক'ব যাৰ যি ভাল লাগে আৰু কোনোবা যদি প্ৰেক্টিছ কৰে প্লিজ পঠাব মোক হোৱাটছএপত মই নাম্বাৰটো দি থ'ম ঠিক আছে চ' এনেদৰে প্ৰেক্টিছ কৰি থাকিব ইম্পালচিভ কাৰেক্টিভ যিবোৰ মানে একদম প্ৰপাৰলি ক্লিয়াৰলি হৈ আছে একদম বনোৱা খাই আছে মাৰ্কেটে বনাই থৈছে সেইবোৰ মাৰ্ক কৰিব জোৰ জবৰদস্তিকৈ নকৰিব মই এতিয়া কৈ থ'লোঁ ঠিক আছে আৰু ৰ'ব দেখাই দিছোঁ কেইটামান বস্তু এক্সট্ৰা ৰ'ব মই ছাবস্ক্ৰিপশ্যন লোৱা নাই সেইকাৰণে মানে কি হয় কেণ্ডেলখিনি আমাৰ শেষ হৈ যায় সৌটো এই চাওক ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ দেখিছে চাওক বেছিভাগ আমি মানে প্ৰপাৰলি মানে মাৰ্কেটখন তেনেদৰে যাই থাকে ইম্পালচিভ মাৰ্কেটে সেই পেটাৰ্ণটোৱে যেতিয়া ওপৰৰ পিনে যায় সেই পেটাৰ্ণটোৱে মানে চলি থাকে ঠিক আছে আৰু যেতিয়া তল পিনে আহে মাৰ্কেটত তেতিয়াও মানে কি হয় চাওক ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ দেখা পাইছে পাৰিবনে আপোনালোকে বনাব চেষ্টা কৰক
যিহেতু মই এণ্ড্ৰইড ইউটিউবত শিকাই আছোঁ আপোনালোকৰ অলপমান অসুবিধা হ'ব পাৰে আৰু মই ফিজিকেলি আচলতে এইবোৰ বস্তু শিকালে বেছি ভাল মানে একেবাৰে কাষত বহি থাকিলে একো নাই পাৰিব চব মই দেখা যায় আৰু প্ৰব্লেম থাকিলে কিছুমান বস্তু বুজি নাপালে মই আৰু বনাই দি থাকিম ন' প্ৰব্লেম ঠিক আছে চ' এণ্ড্ৰইডে মাৰ্কখন আপোনালোকে মেপিং কৰিব মাৰ্কেট ষ্ট্ৰাকচাৰ ঠিক আছে চ' আজিৰ কাৰণে এইখিনিয়ে থাকক লাষ্ট ক্লাছটো মানে আজি সমাপ্ত কৰা বুলি ভাবি লওক এইটো পাৰ্ট 2 চ' আৰু যি টাইম ফ্ৰেম আছে সেইবোৰ বস্তুটো আমাৰ ক্লাছ আহি থাকিব অতি সোনকালে প্ৰত্যেকটো ক্লাছত মই ভালকৈ মানে ভাগ কৰি থৈছোঁ ন চ' গোটেই বস্তুখিনি মই বুজাই দিম আপোনালোকক প্ৰত্যেকটো ক্লাছত চেপ্টাৰ ৱাইজ চ' ঠিক আছে প্ৰেক্টিছ কৰিব মই পাৰিলে হোৱাটছএপৰ মোৰ ফোন নম্বৰটো দিম আপোনালোকক ডিছক্ৰিপশ্যনত চ' ঠিক আছে আজিলৈকে বাই আৰু মই নিউ ভিডিঅ'জবোৰ দি থাকিম মানে ক্লাছবোৰ চ' ছাবস্ক্ৰাইব কৰিব অলপ শ্বেয়াৰ কৰিব সকলোৰে লগত ধন্যবাদ